বুলি ভাবিছো সো এতিয়া আমি নেক্সট পাৰ্টলৈকে আহো এইকেইটা উত্তৰ তোমালোক ধুনীয়াকৈ কৈ দিলো তোমালোকে ভালদৰে বহিত লিখি লৈ মনত ৰাখিবলৈ যত্ন কৰিবা বুজিবতো পাৰিছা বুলি ভাবিছো যদি বুজিবলৈ টান পাইছা অকমান ৰিভাইজ কৰি চাবা হা সো এতিয়া আমি কোণৰ তুলনাত আমি চাওঁ কোণৰ তুলনা মানে কি হ'ব কোনটো কোণ সৰু কোনটো কোণ ডাঙৰ তেনেকুৱা কথা আহিব গতিকে আমি নেক্সট পেজত আহিলে আমি দেখিবলৈ পাওঁ এইকেইটা ঠিক আছে কোনবিলাক দেখিবলৈ পাইছা আৰু এইকেইটা দেখিবলৈ পাইছা তোমালোকৰ কিতাপবিলাকত আছে ন সো এতিয়া ঘড়ী কেইটা দেখিবলৈ পাইছা ঠিক আছে আৰু চোৱা নেক্সট আমি যদি আহো নেক্সট আহিলো সো নেক্সট আহিলো চোৱা 2.3 আহিলো এটা 2.3 ত আমি প্ৰশ্ন কেইটা কৰিম এটা 2.2 কৰিলো গতিকে 2.3 চোৱা এতিয়া সো ইয়াতে চোৱা কৰি চাও আহা 2.3 ঠিক আছে ইয়াৰ প্ৰশ্ন কেইটা আমি ধুনীয়াকৈ এটা কৰিম চোৱা ইয়াত কি কৈছে প্ৰথমটোত কৈছে যে তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12টা সমান ভাগত ভাগ কৰা হৈছে প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মান কিমান হ'ব তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা গতিকে ইজি আছে বাৰু একেবাৰে টান নহয় ইজি আছে কেনেকৈ কৰিব চাবা হেতু কাৰণে তোমালোকে জানিব লাগিব এটা যে এনেকৈ বৃত্ত পালা এই বৃত্তটোৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান অৰ্থাৎ এটা বৃত্তত মাপ কিমান থাকে এনেকৈ কিমান থাকে এইটো তোমালোকে জানিলে হৈ গ'ল কিমান থাকে 360 ডিগ্ৰী থাকে প্ৰতিটো বৃত্তৰ কোণৰ মাপ কেন্দ্ৰস্থ কোণৰ মাপ বুলি কয় কোণৰ মাপ আসলে কিমান ডিগ্ৰী 360 ডিগ্ৰী বৃত্ত হলে 360 ডিগ্ৰী হয় এটো মনত ৰাখা ঠিক আছে সো এতিয়া যেহেতু বৃত্তৰ মাপটো আমি গম পালো বৃত্তৰ কোণৰ মাপটো আমি গম পালো যে 360 ডিগ্ৰী গতিকে এই বৃত্তটোত কেই ভাগ কৰা আছে জাস্ট এই বৃত্তটো সম্পূৰ্ণ এটা বৃত্ত হয় এটো সম্পূৰ্ণ ভাগ আছে গতিকে ইয়াত কোনটো কিমান হ'ব এটো 360 হ'ব লিখিবলৈ সৰু হৈছে এখানে মই এখানে লিখি দিছো ঠিক আছে এখানে লিখি দিছো 360 ডিগ্ৰী হ'ব এটো কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী তাৰ পিছতে এইটো ইয়াত বৃত্তটো কেটা ভাগ কৰা হৈছে বৃত্তটো কেটা ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে যদি দুটা ভাগত ভাগ কৰা হৈছে তেটা কোণৰ মানটুকু আমি দুটা ভাগত ভাগ কৰিম না অৰ্থাৎ 2 ৰে আমি হৰণ কৰিম 2 ৰে যদি আমি হৰণ কৰো কটাকটি কৰিম কটাকটি কৰিলে কিমান হ'ব 180 হ'ব অৰ্থাৎ ইয়াৰ মাপ কিমান হ'ব ইয়াৰ মাপ হ'ব 180 ডিগ্ৰী হৈ গল তেনেকৈ কৰি গলে হল কেটা ভাগ কৰিছে ইমানেৰে 360 হৰণ কৰা ঠিক আছে সো ইয়াত 360 কেটা ভাগ কৰা হৈছে 360 তিনটা ভাগ কৰা হৈছে গতিকে আমি 360 3 ৰে হৰণ কৰিম সো 3 ৰে যদি হৰণ কৰো কেইবাৰ যাব 3 12 14 অৰ্থাৎ 120 সো ইয়াত প্ৰতিটো কিমানকে আহিব 120 ডিগ্ৰী কে আহিব এই বাকচটোৰ ভিতৰত লিখিবলৈ কৈছে কিন্তু জায়গাটো সৰু কাৰণে মই এনেকে লিখিছো ওকে বুজিব পাৰিলা তাৰ পিছত তলৰটো চোৱা ইয়াত কৈছে ইয়াত কেটা ভাগ কৈছে চোৱা ইয়াত কেটা ভাগ কৈছে বৃত্তটো 360 ডিগ্ৰী হয় না গতিকে 360 ডিগ্ৰী আমি কেটা ভাগ কৰিলে 4টা ভাগ গতিকে 4 ৰে হৰণ কৰিব লাগে যিমানটা ভাগ হয় ইমানেৰে হৰণ কৰিলে হল 4 ৰে যদি কৰো 4 9 হ'ব 34 90 ডিগ্ৰী কিমানকে আহিব 90 ডিগ্ৰী কে আহিব এটো কেটা ভাগ কৰিলে চোৱা 5টা ভাগ কৰিলে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে 5টা ভাগ কৰিলে কাক 5টা ভাগ কৰিলে তেতিয়া হলে 360 ডিগ্ৰী 5টা ভাগ কৰিলে সো 5 ৰে কৰিলো সো 5 ৰে যদি কৰো কেইবাৰ যাব 5 ৰে আমি কটাকটি কৰিলো 5 7 গুণ 35 5 গুণ 10 অৰ্থাৎ 72 ডিগ্ৰী কে থাকিব প্ৰতিটোতে তবে এইটো কে ভাগ কৰিছে এইটো ছভাগ কৰিছে অৰ্থাৎ 360 ডিগ্ৰী কে কিহেৰে হৰণ কৰিম 6 ৰে সো 6 ৰে 36ক ছভাগ গতিকে 0 6 গুণ 36 অৰ্থাৎ কিমান ডিগ্ৰী 60 ডিগ্ৰী ওকে তাৰ পিছতে চোৱা ইয়াত কেটা ভাগ কৰিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গতিকে 360 ডিগ্ৰী 8 ৰে ডিভাইড কৰি দিলে হৈ গল কেইবাৰ যাব
8 4 গুণ 32 33 34 35 36 40 8 5 গুণ 40 অর্থাৎ 45 ডিগ্ৰী কিমান ডিগ্ৰী 45 ডিগ্ৰী ঠিক আছে সো এইটো কে ভাগ কৰিলে চোৱা এইটো কে ভাগ কৰিলে 1 2 3 4 5 6 7 8 9 ভাগ কৰিলে যদি 9 ভাগ কৰিলে কিহে ডিভাইড কৰিব লাগিব 9 ৰে ডিভাইড কৰিব লাগিব গতিকে এইখিতে কৈ দিছো এইখিতে 360 ক আমি 9 ৰে যদি ডিভাইড কৰো 9 4 গুণ 34 অৰ্থাৎ 40 ডিগ্ৰী কিমানকে 40 ডিগ্ৰী ওকে সো এইটো কে ভাগ কৰিছে চোৱা এইটো 1 2 3 4 5 6 7 8 9 10 টা ভাগ কৰিছে গতিকে যদি 10 টা ভাগ কৰিছে তেতিয়া হলে 360 ডিগ্ৰী আমি 10 ৰে হৰণ কৰি দিম তেতিয়া 36 ডিগ্ৰী থাকিব ওকে তাৰ পিছতে এইটো কে ভাগ কৰা হ'ল এইটো 1 2 3 4 5 6 7 8 9 10 11 12 12 টা কৰা হৈছে গতিকে 360 ডিগ্ৰী 12 ভাগ কৰা হ'ল 12 যেতিয়া ভাগ কৰিম তেতিয়া 30 ডিগ্ৰী কে থাকিব গতিকে এইটো কিমান হ'ব 30 ডিগ্ৰী হৈ গ'ল গতিকে এনেকে তোমালোকে ধুনীয়াকে কৰিব পাৰিবা সো নেক্সট আহিলো চোৱা এৰ কোণৰ বিভিন্ন প্ৰকাৰ সো কোণৰ প্ৰকাৰবোৰ তোমালোকে অকমান জানি লোৱা এটো হৈছে সমকোণ মানে 90 ডিগ্ৰী 90 ডিগ্ৰী কোণটো সমকোণ বুলি কোৱা হয় আৰু 90 ডিগ্ৰী কোণটো দেখিবলৈ এনেকুৱা এল টাইপ ঠিক আছে ইংৰাজী এল নিচিনা এটা উল্টাকৈ থাকিব পাৰে এনেকৈ থাকিব পাৰে বা এনেকৈ থাকিব পাৰে কিন্তু এইটো এল নিচিনা হলে হ'ল আৰু ঠিক আছে তেতিয়া হেতু 90 ডিগ্ৰী বুলি কোৱা হয় আৰু 90 ডিগ্ৰীটোকে সমকোণ বুলি কোৱা হয় সো তোমালোকে মনত ৰাখিবা এক সমকোণত কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তাৰ পিছতে সৰল কোণ সো সৰল কোণ কি হ'ব সৰল কোণ মানে হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰী সৰল কোণ বুলি কয় এটো মনত ৰাখিবা সৰল কোণত দুটা 90 ডিগ্ৰী থাকে চোৱা এইটো হৈছে সৰল কোণ ইয়াৰ 90 ডিগ্ৰী দুটা থাকে 90 ডিগ্ৰী দুটা থাকে এটো ঠিক আছে সমকোণ দুটা সমকোণ থাকে ঠিক আছে আৰু নেক্সট আহিলে চোৱা সম্পূৰ্ণ কোণ কি বস্তু সম্পূৰ্ণ কোণ মানে হৈছে 360 ডিগ্ৰী 360 ডিগ্ৰীটো কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় সো সাধাৰণ কনসেপ্ট এটা দিছো আৰু এইবোৰ তোমালোকৰ গণিতৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰছত এতিয়া চোৱা এটো হৈছে সূক্ষ্ম কোণটো কি হয় যদি কোণটো 90 ডিগ্ৰীতকৈ সৰু হয় ঠিক আছে 90 ডিগ্ৰীতকৈ সৰু কোণটো সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক আছে ধৰিলা হল যেনিবা x এটা সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব তেতিয়া সো 90 ডিগ্ৰী মানে কি আছিল 90 ডিগ্ৰী মানে এল টাইপ বুলি কৈছিলো 90 ডিগ্ৰীতকৈ সৰু হ'বলৈ হলে কোণটো এনেকুৱা হ'ব লাগিব যেনে 60 ডিগ্ৰী বা 30 ডিগ্ৰী বা 45 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ সৰু হলে এটো সূক্ষ্ম কোণ হয় 89 ডিগ্ৰী হলেও সূক্ষ্ম কোণ হ'ব ঠিক আছে সো সূক্ষ্ম কোণবোৰ মনত ৰাখিবা 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে সূক্ষ্ম কোণবোৰ কোনটা ডিগ্ৰীৰ মাজত থাকে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে ঠিক আছে আৰু স্থূল কোণ মানে কি হয় স্থূল কোণ মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ স্থূল কোণ মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক স্থূল কোণ বুলি কয় কিন্তু তোমালোকে মনত ৰাখিবা 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হয় এটো হৈছে স্থূল কোণবোৰ কি হয় 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত থাকে এটো মনত ৰাখিবা তাৰ পিছত চোৱা তললৈ চোৱা প্ৰবৃদ্ধ কোণ সো প্ৰবৃদ্ধ কোণত কি আছে চোৱা প্ৰবৃদ্ধ কোণ মানে হৈছে বাহিৰৰ কোণটো ভিতৰৰ কোণটো নহয় যেনে মই এটা যেনিবা সূক্ষ্ম কোণ আঁকিলো এটো সূক্ষ্ম কোণ নহয় জানো কিন্তু ইয়াৰে যেটো বাহিৰৰ কোণটো হ'ব এই বাহিৰৰ কোণটো প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় আৰু প্ৰবৃদ্ধ কোণটো সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 360 ডিগ্ৰীতকৈ সৰু হয় অৰ্থাৎ 180 ডিগ্ৰী আৰু 360 ৰ মাজত থাকে প্ৰবৃদ্ধ কোণটোৰ মাজত থাকে 180 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত প্ৰবৃদ্ধ কোণবোৰ থাকে সো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই কৰি চাও আহা 2.4 টো কৰো ঠিক আছে সো তোমালোকে মনোযোগেৰে চাবা ইয়াতে সো কৰি চাও আহাৰ প্ৰথম প্ৰশ্নটো মন কৰা কি কৈছে চোৱা কৰি চাও আহা 2.4 প্ৰথম প্ৰশ্ন সমকোণ হবলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব ঠিক আছে সো মই তোমালোকক এতিয়া
এইটো ধুনীয়াকৈ বুজাই দিছো, মন দি চাবা। পেজ এটা লৈ লৈছো, এনেকে চোৱা কিমান হ'ব লাগিব, সমকোণ হ'ব লাগিব। আৰু এটা ঘড়ীৰ কথা কৈছে, ঠিক আছে, এটা এনেকে ঘড়ীৰ কথা কৈছে। চ' ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটা, গতিকে 90 ডিগ্ৰী হ'বলৈ হ'লে কেনেকুৱা কৈছিলো, এল টাইপ বুলি কৈছিলো না, এনেকুৱা হ'ব। চ' তেতিয়াহ'লে আমাৰ এইখিনিত কি থাকে, এইখিনিত আমাৰ 12 থাকে, আৰু এইখিনিত আমাৰ কি থাকে, 3 থাকে। তেতিয়াহ'লে 12ৰ পৰা আমাৰ 1 আহিব, তাৰপিছত 2 আহিব না, এইটো হ'ল এটা, এইটো হ'ল 2টা, এইটো 3টা। গতিকে এহেঁতৰ মাজত কেইটা ফুট থাকে, সৰু সৰু, এহেঁতৰ মাজত কেইটা ফুট থাকে, এহেঁতৰ মাজত 15টা ফুট থাকে। আৰু 15টা ফুট মানে কি, 15 মিনিট। গতিকে ইয়াৰ উত্তৰ কি হ'ব তেতিয়াহ'লে, সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব, 15 মিনিটৰ ব্যৱধান থাকিব লাগিব। চ' তেতিয়াহ'লে উত্তৰটো তোমালোকে কি লিখিবা, এইখিনি কাষতে মই লিখি দেখুৱাই দিছো, কেনেকে লিখিবা তোমালোকে, ঠিক আছে। আমি লিখিম এইখিনিতে কুৱেশ্যন নম্বৰ 1 উত্তৰ, ঠিক আছে। চ' কি বুলি লিখিবা, উত্তৰ জাষ্ট চিম্পলকে লিখিলেই হ'ব, 15 মিনিটৰ, 15 মিনিটৰ ব্যৱধান থাকিব লাগিব, এনেকে লিখিলেই হ'ল আৰু হ'ব, ঠিক আছে। চ' 2 নম্বৰটো কি কৈছে, সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। চ' সৰল কোণ মানে কি আছিলে, সৰল কোণ মানে হৈছে এনেকুৱা একদম দীঘল, মানে এইটো সৰল কোণ বুলি কয়। আৰু সৰল কোণটো কিমান হয়, 180 ডিগ্ৰী। চ' ঘড়ী এটা যদি আকৌ আঁকি পেলাই চাওঁ, তেতিয়াহ'লে এনেকুৱা হ'বলৈ হ'লে কি হ'ব লাগিব, এনেকুৱা হ'বলৈ হ'লে আমি চাব লাগিব, আমাৰ এইটো 12 থাকিব, এইটো 6 থাকে না। গতিকে এনেকে যদি আমি ঘণ্টা কাটা আৰু মিনিটৰ কাটাটো যদি চাওঁ, তেতিয়াহ'লে এইফালে কিমান হ'ব, এইফালে হওঁতে কিমান হৈছিলে, এইফালে 15 আছিলে, আকৌ ইয়াৰ পৰা এইফালে কিমান হ'ব, 15 হ'ব, অৰ্থাৎ 30 মিনিট থাকিব না, 30 মিনিটৰ ব্যৱধান থাকিব। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, ইয়াৰ উত্তৰটো এনেকে লিখা, কুৱেশ্যন নম্বৰ 2 উত্তৰ। কি বুলি লিখিবা, এইটো লিখিবা জাষ্ট 30 মিনিটৰ ব্যৱধান থাকিব, অ'কে, এনেকে। তাৰপিছতে 3 নম্বৰ চোৱা, তালিকা 2ত থকা কোণবোৰক সূক্ষ্মকোণ, সমকোণ, স্থূলকোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা। গতিকে এই তালিকাখন মই ইয়াত তোমালোকক ধুনীয়াকে বনাই পেলাই দি দিছো, তোমালোকে চাই লোৱা, চাই পেলাই সেইটো তোমালোকে টুকি ল'ব পাৰিবা। ইয়াত তালিকা 2 মানে কোনখন তালিকাৰ কথা কৈছিলে তোমালোকে ধৰি পাৰিছানে, তালিকা 2 মানে কোনটো আছিলে চোৱা, চাই লোৱা। তালিকা 2 মানে আছিলে এইটো তালিকা 2 মানে এইটো, ঠিক আছে। তালিকা 2 মানে এইটো, তোমালোকৰ কিতাপত যে এইটো যে আছে, এই গোটেই কেইটা তুমি সৰল কোণ, সূক্ষ্ম কোণ, স্থূল কোণ, সমকোণ, প্ৰবৃদ্ধ কোণ ইত্যাদি হিচাপে ভাগ কৰি পেলাই তালিকাখন বনাবলৈ কৈছে, ঠিক আছে। গতিকে মই তোমালোকক তালিকাখন বনাই পেলাই ইয়াতে দি দিছো, তোমালোকে চাই লোৱা। চ' নেক্সট আহিলো, এতিয়া তোমালোকে দেখিবলৈ পাইছা ইয়াত কি লিখা আছে, এটা বৃত্তৰ সহায়ত বিভিন্ন কোণৰ ধাৰণা। চ' আমি ইয়াতে তালিকা 3ত বিশেষ প্ৰকাৰৰ কোণ দিয়া আছে, ঠিক আছে। এইখন অকণমান তোমালোকে যদি পৰ্যবেক্ষণ কৰা তেতিয়া গম পাবা। কৈছে কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰা, এনেকে অংকন কৰি দিলা, এইটো এটা বৃত্ত বনি গ'ল হা। চিত্ৰটো অংকন কৰোতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা, কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা, এপাক, এইটো হ'ব 1 পাক, এনেকে লিখিলেই হ'ল আৰু
এইটো কিমান পাক ঘূৰালা 1 পাক ঘূৰালা ওকে তাৰ পিছত আমি যদি তলৰটো চাওঁ এইটো বৃত্তটোক সমানে দুভাজ কৰা বৃত্তটো কেনেকৈ সমানে দুভাজ কৰিবলৈ কৈছে তেতিয়া বৃত্তাকৃতিৰ কি পাবা আধা পাবা সৰি ইয়াত এই 2 নম্বৰটো কৰিবলৈ থাকি গৈছে সৰি সো 2 নম্বৰটো কৰিছো চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব এই ইয়াত মানে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব এইটো হ'ব 360 ডিগ্ৰী কিমান ডিগ্ৰী 360 ডিগ্ৰী আৰু কৈছে এই কোণটোৰ এটা বিশেষ নাম আছে নামটো কি নামটো হৈছে সম্পূৰ্ণ কোণ কি সম্পূৰ্ণ কোণ এইবুলি কোৱা হয় ঠিক আছে সো এতিয়া তললৈ আহোঁ ইয়াত কৈছে বৃত্তটো সমানে দুভাজ কৰা এনেকে আকৌ বৃত্তটো কি পালা আধা পালা চিত্ৰটো আঁকিবলৈ কম্পাছৰ পেন্সিল থকা অংশটোক সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা আধা আমি সম্পূৰ্ণ নুঘূৰাও না আধাহে ঘূৰাম ঠিক আছে সেইকাৰণে আধা হ'ব এইটো তাৰপিছত কৈছে চিত্ৰটোত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব ইয়াত চিত্ৰৰ ইয়াত কিমান ডিগ্ৰী হ'ব এইটো দীঘল হৈছে না গতিকে এইটো হ'ব 180 ডিগ্ৰী এইটো তোমালোকে ইয়াতে লিখি দিবা 180 ডিগ্ৰী ওকে তাৰপিছত এই কোণটোৰ এটা বিশেষ নাম আছে নামটো কি নামটো হৈছে সৰল কোণ ঠিক আছে সৰল কোণ অলপ আগতে আলোচনা কৰিছিলোঁ সো নেক্সট আহিলো ইয়াত কৈছে আকৌ সমানে দুভাজ কৰা এইটোকে বৃত্তটোক আকৌ সমানে দুভাজ কৰিবলৈ কৈছে তেতিয়া এনেকুৱা এটা আকৃতি পাবা তেতিয়া কি পাবা 1/4 পাবা সো চিত্ৰটোৰ 1/4 আঁকিবলৈ কম্পাছৰ পেন্সিল থকা অংশটো কিমান পাক ঘূৰাবা 1/4 ঘূৰাম এইটো 1 আহিব ইয়াত 4 আহিব এইটোকে 1/4 বুলি কয় আৰু কৈছে চিত্ৰটোৰ 1/4 কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব এইটো কিমান ডিগ্ৰী এল টাইপ হয় নাই এল টাইপ হলে কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তাৰপিছত এই কোণটো এটা বিশেষ নাম আছে নামটো কি হ'ব ইয়াৰ বিশেষ নাম কি সমকোণ কি হ'ব সমকোণ ওকে ঠিক আছে সো নেক্সট কৈছে এতিয়া তুমি কৰা ভাঁজবোৰ খুলি দিয়া তেতিয়া তুমি কি দেখিবা এনেকুৱা এটা দেখিবা কৈছে এটা বৃত্তাকৃতিৰ ক্ষেত্ৰৰ পৰা তুমি মুঠ কেইটা সমকোণ গঠন কৰিব পাৰিলা সো কেইটা সমকোণ ইয়াত এল টাইপ কেইটা আছে এইটো এটা এল নিচিনা অৰ্থাৎ এইটো এটা সমকোণ হ'ব আকৌ এইটো এটা এল নিচিনা এইটো এটা সমকোণ হ'ব আকৌ এইটো এটা এল নিচিনা এইটো হয় না এইটো এটা সমকোণ হ'ব আকৌ এইটো এটা এল নিচিনা এইটো এটা সমকোণ হ'ব গতিকে কেইটা পালো তেতিয়াহ'লে 4টা এনেকৈ কয় ঠিক আছে সো নেক্সট পেজলৈকে আহিলো নেক্সট পেজত এইকেইটা দিয়া আছে তোমালোকে দেখিবলৈ পাইছে এতিয়া কথাটো হ'ল কি ইয়াত তোমালোকৰ আহিলে কৰি চাওঁ আহা 2.5 সো কৰি চাওঁ আহা 2.5 টো আমি ইয়াত নিয়াকে কৰিম মনোযোগেৰে চাবা তোমালোকে কৈছে তলৰ চিত্ৰত কিছুমান কোণ দিয়া হৈছে কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলৰ তালিকাখনৰ মতে কোণবোৰৰ শ্ৰেণীকৰণ কৰা ইয়াত শ্ৰেণীকৰণ কৰা মানে কোণবোৰ কি কোণ সূক্ষ্ম কোণ নে স্থূল কোণ নে সৰল কোণ নে প্ৰবৃদ্ধ কোণ নে ইত্যাদি তাৰমানে ঠিক আছে সো ইয়াত আছে সূক্ষ্ম কোণ ইয়াত সূক্ষ্ম কোণ দিয়া আছে এইটো আছে সমকোণ স্থূল কোণ সৰল কোণ প্ৰবৃদ্ধ কোণ সম্পূৰ্ণ কোণ সো সূক্ষ্ম কোণ কোনটো হ'ব সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ এইটো হৈছে আমাৰ সূক্ষ্ম কোণ বি সেইকাৰণে আমি ইয়াত বি লিখিম আৰু সমকোণ কেনেকুৱা আছিলে এল টাইপ আছিলে এল নিচিনা গতিকে এইটো হৈছে আমাৰ সমকোণ গতিকে ইয়াত আমি লিখিলো এ আৰু স্থূল কোণ মানে কি স্থূল কোণ মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ এইটো অৰ্থাৎ কি হ'ব এইটো সি হয় এইটো আমি সি লিখিম ওকে তো সৰল কোণ মানে কি আছিলে সৰল কোণ মানে আছিলে 180 ডিগ্ৰী এইটো অৰ্থাৎ আমি লিখিম ডি বুলি আৰু প্ৰবৃদ্ধ কোণ মানে কি প্ৰবৃদ্ধ কোণ মানে হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম সৰু তাৰমানে এইটো হ'ব তাৰমানে এইটো হ'ব এফ ওকে তাৰপিছত সম্পূৰ্ণ কোণ এইটো হৈছে সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী এইটো হৈছে ই
ঠিক আছে এইটো তোমালোকক ধুনীয়াকৈ কৰাই দিলো সো নেক্সট পেজটোত আহিছো ওকে ইয়াত কি কৈছে সব মন কৰা ইয়াত কৈছে তলত সমদূৰত্বত থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে এ বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগ লগোৱা যাতে তলত দিয়া ধৰণে কোণ গঠন হয় প্ৰতিটো ক্ষেত্ৰতে গঠন হোৱা কোণটো চিহ্নিত কৰা প্ৰথম চিত্ৰত এটা কৰি দেখুওৱা হৈছে ঠিক আছে সো তেতিয়া হলে কি হৈছে ইয়াৰ কৈছে এটা সূক্ষ্ম কোণ সো এইটো এটা সূক্ষ্ম কোণ হয় না সূক্ষ্ম কোণ কি আছিল 90 ডিগ্ৰীতকৈ সৰু কোণ আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ গতিকে এইটো হৈছে এটা সূক্ষ্ম কোণ ঠিক আছে সো এনেকুৱাকৈ এটা বনাবলৈ কৈছে তোমালোক এটা দিয়া আছে গতিকে সূক্ষ্ম কোণ এইফালে তোমালোকে এটা টানি দিলা বা বেলেগ ঠাইত এনেকৈও টানিব পাৰা একো কথা নাই কিন্তু 90 ডিগ্ৰীতকৈ সৰু হলেই হ'ল সো এতিয়া আহিলে স্থূল কোণ সো তোমাক ইয়াত এটা স্থূল কোণ আঁকিবলৈ কৈছে স্থূল কোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ গতিকে এইটো আমাক টানি দিয়া আছে গতিকে এইটো আমি এনেকৈ টানি দিলো ঠিক আছে এইফালে নতনাকৈ তুমি এনেকৈও টানিব পাৰিলাহেঁতেন একো কথা নাই তেতিয়া এইটো স্থূল কোণ বনে কিন্তু যিকোনো এফালে টানিব লাগে ওকে তাৰপিছতে গতিকে এইটো হ'ল বুজিছানে এইটো হ'ল গতিকে এইটো এটা 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ 180 ডিগ্ৰীতকৈ সৰু কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণবিলাকক কি বুলি কোৱা হয় স্থূল কোণ ওকে এইটো 90 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু তাৰপিছত প্ৰবৃদ্ধ কোণবোৰ কেনেকুৱা আছিলে প্ৰবৃদ্ধ কোণবোৰ হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ কম এইটো প্ৰবৃদ্ধি কোণ এইটোকে তুমি যদি ভিতৰলৈ কৰি দিয়া এইটো নহব ঠিক আছে বাহিৰলৈ কৰি দিব লাগিব এইটো হৈছে আমাৰ কি প্ৰবৃদ্ধ কোণ ঠিক আছে বুজিব পাৰিলা সো ইয়াত আমি যদি এই কোণটো প্ৰথম কোণটো যদি এই কোণটো যদি আমি ইয়াত এনেকৈ যদি কৰি দিওঁ এইটো প্ৰবৃদ্ধ কোণ হৈ যাব কিন্তু আমি কি বনাব লাগে স্থূল কোণহে বনাব লাগে সেইকাৰণে আমি ইয়াত এনেকৈ চিহ্নিত কৰি দিব লাগিব এইটোকে তোমাক ইয়াত প্ৰশ্নত কৈছিলে যে এইটো কোণটো চিহ্নিত কৰা বুলি কৈছিলে কোণটো চিহ্নিত কৰা এনেকৈ কোণটো আমি চিহ্নিত কৰি দিব লাগিব ঠিক আছে সো নেক্সট পেজলৈ আহিলে চোৱা ইয়াত কি কৈছে যে যদি এটা সমকোণ আৰু এটা সূক্ষ্ম কোণ একেলগ কৰো তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব কি বুলি কৈছে এটা সমকোণ গতিকে আমি ইয়াত আমি উত্তৰটো এনেকৈ কৰিম চোৱা ঠিক আছে উত্তৰটো কৰিম আমি এনেকৈ কুৱেশ্যন নম্বৰ 5 উত্তৰ ঠিক আছে কি হ'ব এটা সমকোণ গতিকে সমকোণ আমি এইটো ললো এল টাইপ না সমকোণ যেনিবা এইটো এ এইটো যেনিবা ও এইটো যেনিবা বি ঠিক আছে আকৌ সূক্ষ্মকোণ যেনিবা এইটো বি ও যেনিবা সি এইটো সূক্ষ্মকোণ ঠিক আছে আৰু এইটো যেনিবা সমকোণ তেনেকৈ দিব লাগে তেতিয়াহ'লে সৃষ্টি হোৱা কোণটো কি হ'ল এটা কি কোণ সৃষ্টি হ'ল এইটো এটা স্থূল কোণ সৃষ্টি হ'ল সেইকাৰণে আমি উত্তৰটো লিখিম ইয়াত স্থূল কোণ ওকে স্থূল কোণ বুলি এনেকৈ লিখি দিবা ওকে ধুনীয়াকৈ ছবিটো এনেকৈ আঁকি দিব পাৰা একো কথা নাই তাৰপিছত 4 নম্বৰটো কৈছে চোৱা 4 নম্বৰটোত কি কৈছে 4 নম্বৰটোত কৈছে যে যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰো তেন্তে গঠন হোৱা কোণটো কি হ'ব সো আমি লিখিম কুৱেশ্যন নম্বৰ 4 ৰ উত্তৰ ওকে তেতিয়াহ'লে কৈছে দুটা সমকোণ হ'বলৈ হ'লে এইটো এটা এল টাইপ এইটো এটা হ'ল আকৌ এইটো এটা এল টাইপ অৰ্থাৎ এইটো এটা সমকোণ এইটো এটা সমকোণ দুটা সমকোণ হৈ গ'ল দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ গতিকে আমি এইটো এটা সূক্ষ্মকোণ বনাই দিব লাগিব সো আমি যেনিবা এইটো ও বুলি দিলো এইটো এ বুলি দিলো এইটো বি বুলি দিলো এইটো সি আৰু যেনিবা এইটো ডি ঠিক আছে তেতিয়া আমি যিটো কোণ পালো কি কোণ পালো এইটো কি কোণ পালো 180 ডিগ্ৰীতকৈ ডাঙৰ কোণ হৈ গ'ল না সেইকাৰণে কি হ'ব এইটো ইয়াৰ উত্তৰটো আমি লিখি দিম ইয়াত কি কোণ হ'ব প্ৰবৃদ্ধ কোণ
প্ৰবৃদ্ধ কোণ ঠিক আছে এনেকে ধুনীয়াকে তোমালোকে তেনেকৈ কৰি ল'বা তাৰপিছত 5 নম্বৰ কৈছে কাষৰ চিত্ৰটো চোৱা আৰু তাৰ পৰা তলৰ কোণৰ জোৰবোৰৰ কোনটো কোণ ডাঙৰ হ'ব কোৱা ঠিক আছে কোনটো কোণ ডাঙৰ হ'ব কোৱা এইটো এইকেইটাৰ পৰা কৈছে সো তাৰ কাৰণে আমি এইকেইটা মোহাই লওঁ তোমালোকে টুকি ল'লা ঠিক আছে ভিডিওটো ৰখাই পেলাই তোমালোকে আৰামছে লিখি ল'ব পাৰা সো আমি যদি এই চিত্ৰটোৰ পৰা যদি চাওঁ গতিকে ইয়াৰ এ ও বি কোনটো এ ও বি হৈছে এ ও বি একদম ডাঙৰ কোণটো হয় আৰু এক্স ও ৱাই কোনটো এক্স ও ৱাই এইটো বহুত ডাঙৰ কোণটো ডাঙৰটো কোনটো কোণ ডাঙৰ হ'ব ডাঙৰটো আমি চিনাক্ত কৰিব লাগে উত্তৰ হ'ব ইয়াৰ কি উত্তৰ হ'ব এ ও বি ইয়াৰ উত্তৰ কি হ'ব এ ও বি লিখিবা তোমালোকে লিখোতে লিখিবা এ ও বি সো 5 নম্বৰৰ কাৰণে আমি লিখিম কোৱেশ্চন নম্বৰ 5 এ উত্তৰ কি হ'ব উত্তৰ হ'ব কোন এ ও বি ডাঙৰ এনেকৈ কৈ দিলে কোন এ ও বি ডাঙৰ ওকে ডাঙৰ হ'ব এনেকৈ লিখিব তাৰপিছত আমি বি টো যদি চাওঁ এ ও বি মানে কি এ ও বি এইটো হয় আৰু এক্স ও বি তেতিয়াও এ ও বি হ'ব এ ও বি টো সবতকৈ ডাঙৰ না গতিকে 5 নম্বৰৰ বি টো হ'ব বি উত্তৰ কি হ'ব কোন এ ও বি হ'ব বি ডাঙৰ হ'ব এনেকৈ লিখিব তাৰপিছত চি টো চোৱা চি টোৰ কাৰণে চোৱা এ ও ৱাই সো এ ও ৱাই কোনটো এ ও ৱাই এইটো আকৌ এ ও এক্স গতিকে এ ও এক্স টো এ ও ৱাই কে সৰু গতিকে এ ও ৱাই ডাঙৰ হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব চি উত্তৰটো হ'ব কোন এ ও ৱাই ডাঙৰ হ'ব ঠিক আছে এনেকে লিখি দিবা সো তেতিয়াহ'লে 6 নম্বৰটো চাওঁ এইটো আমি মোহাই দিছো 6 নম্বৰটো কি কৈছে যে কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোণ ডাঙৰ আৰু কিয় ডাঙৰ ঠিক আছে সো এক্স ও ৱাই কোনটো হয় এক্স ও ৱাই আৰু এ ও বি বেলেগ কাৰ্ড আছে এ ও বি কোনটো ডাঙৰ হ'ব ঠিক আছে এতিয়া কোনটো ডাঙৰ হ'ব এইটো তোমালোকে ধৰিবই পাৰিছা এক্স ও ৱাই টোৱে ডাঙৰ হ'ব ঠিক আছে এক্স ও ৱাই টো ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব কিয়টো লিখিব লাগিব না সেইকাৰণে আমি লিখিম কুৱেশ্যন নম্বৰ 6ৰ উত্তৰ আমি লিখিম কোন এক্স ও ৱাই ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব কাৰণ এক্স ও ৱাই কি হয় এটা স্থূল কোণ হয় ঠিক আছে তেতিয়াহ'লে এ ও বি টো কি কোণ হয় এ ও বি টো সূক্ষ্ম কোণ হয় সেইকাৰণে ডাঙৰ